কৰি আছিলে ব্যৱসায়িক প্ৰতিষ্ঠানখনত মিস্ত্ৰীবিলাকে কাম কৰি আছিলে তাত আমি জনাত সাধাৰণতে তাতে ওচৰে পাজৰে দুজন শিশু আছিলে কম বয়সীয়া শিশু আছিলে হয়তো তেওঁলোকে চাহ একাপ দিয়া বা ভাত এসাঁজ তেওঁলোকক ওচৰলৈ লৈ যোৱা এনেকুৱা ধৰণৰ আমাৰ সাধাৰণতে গ্ৰামাঞ্চলত হৈ থাকে আমাৰ নিজৰ সন্তানকো কয় যে আলহী আহিছে চাহ একাপ দিয়া আমাৰ নিজৰ সন্তানকো আমাৰ মা দেউতাইও আমাক সৰুতে যেতিয়া কয় যে আলহী আহিছে চকীখন আনি দিয়ে চাহ একাপ দিয়া আলহী আহিছে পানী এগিলাচ দিয়া তেতিয়া আমাৰ মা দেউতাইও নাচায় যে মই এল পি স্কুলত পঢ়ি আছোঁ এম ই স্কুলত পঢ়ি আছোঁ সেনেকৈ হয়তো চাহ একাপ দিয়া বা কিবা কথাত তেওঁ দুজন শিশু তেওঁ ওচৰে পাজৰে আছিলে কাম কৰি থকা অঞ্চলত তাকে তেওঁলোকে তিলটোকে তালটো কৰি সেই দীৰ্ঘদিনৰ পৰা চৈপাওৰ বিৰুদ্ধে লাগি থকা চক্ৰটোৱে শিশু শ্ৰমিক চৈপাও ডাঙৰীয়া কামত ব্যৱহাৰ কৰিছে বুলি জোনাই থানাত এজাহাৰ দিলে আৰু পুলিচে পুংখানুপুংখভাৱে তদন্ত কৰি গম পালে যে এইটো ভুৱা গোচৰটো কোনো মেৰিটছ নাই সেইকাৰণে পাছদিনাখন তেওঁক যাবলৈ দিলে সেই ঘটনা গ'ল তেওঁক আমি সকলো আমাৰ সতীৰ্থসকলে জিলা সমিতিৰ বিষয়ববীয়াসকলে গৈ তেওঁক থানাত সকলো ধৰণৰ সহায় সহযোগিতা কৰি অধিবক্তাৰ পৰা পৰামৰ্শ লৈ পুলিচৰ লগত কথা পাতি তেওঁক ঘৰত থৈ আহিলে আৰু থৈ আহি সংবাদ মাধ্যমত গোটেই ঘটনাটো ক'লে তাৰ স্থানীয় সংবাদ মাধ্যম ঘটনাটো ক'লে তাৰ পিছদিনাখন সেই ঘটনাটো কিয় সংবাদ মাধ্যমত ক'ব সেইটো এটা আভ্যন্তৰীণ বিষয় সেই কথাবিলাক জেৰ টানি বিভিন্ন ধৰণৰ কথা জেৰ টানি এটা 100জনীয়া দুৰ্বৃত্তৰ দলে দুষ্কৃতিকাৰী দুৰ্বৃত্তৰ দলে গুণ্ডা বাহিনীয়ে চৈপাও ডাঙৰীয়াক ঘৰৰ পৰা উঠাই আনিলে 27 জুলাই দিনা তেখেতক ঘৰৰ পৰা উঠাই আনিলে আৰু হিন্দী চিনেমাৰ কাইদাৰে আমি আজি অসম চৰকাৰক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ ধেমাজিৰ SP ডাঙৰীয়াক ক'ব বিচাৰিছোঁ DGP ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে এইখন অসমত উত্তৰ অসমৰ জোনাইত ধেমাজি জিলাৰ হিন্দী চিনেমাৰ কাইদাৰে এজন সমাজকৰ্মীক ডিঙিত ধৰি বস্তাত ভৰাই মাৰপিট কৰিছে দিন দুপৰত তাৰ পাছত আমি যেতিয়া থানালৈ গ'লোঁ পত্নীয়ে এজাহাৰ দাখিল কৰিলে তেওঁক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ৰ পৰা পোনে পোনে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেললৈকে প্ৰেৰণ কৰিলে তেওঁৰ আপোনালোকে ফটো ভিডিঅ' সকলো দেখিছে নাকে মুখে তেজ বিভিন্ন শৰীৰত ক্ষত বিক্ষত অৱস্থাত আমি উদ্ধাৰ কৰি লৈ গৈছোঁ সেই আটাইবিলাক কথা আৰক্ষীক জনোৱাৰ পাছত ভিডিঅ' ফুটেজ থানাত নাম মেনশ্যন কৰি এজাহাৰ দিয়াৰ পাছতো পুলিচে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়া প্ৰশ্নটো হ'ল যে আমি কিয় ইমান ডাঙৰ এটা ঘটনা ঘটি যোৱাৰ পাছত আমাৰ এগৰাকী উপসভাপতিৰ ওপৰত এনেকুৱা দলবদ্ধ ঐক্ষাচিক তালিবানী হিন্দী চিনেমাৰ কাইদাৰে আক্ৰমণ কৰাৰ পাছতো আমি যি ধৰণে সৰব হ'ব লাগিছিল সিমান ধৰণে সৰব হোৱা নাই কিয় আপোনালোকে জানে যে আমাৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ নেতাক আক্ৰমণ কৰিছে আজিৰ দিনটোত আমি গোটেই অসম জুৰি ৰাজ্য জুৰি আন্দোলন কৰিব লাগিছিল আমি কৰা নাই কিয় কাৰণ তাত এটা অন্য দিশ জড়িত হৈ আছে আপোনালোকে জানে যে সেই ভুৱা গোচৰ আৰু তেখেতক 100জনীয়া দুৰ্বৃত্তৰ দলে ঘৰৰ পৰা মাতি আনি মাৰপিট কৰাত এটা অন্য এটা কাহিনী জড়িত হৈ আছে কাহিনীটো হৈছে কিছুদিন পূৰ্বে আমি গোটেই ডাটাখিনি আপোনালোকক দিম কিছুদিন পূৰ্বে চৈপাও ডাঙৰীয়াই তেওঁ যিহেতু নিজে এগৰাকী মিচিং জনগোষ্ঠীৰ সমাজকৰ্মী এগৰাকী শক্তিশালী নেতা তেওঁ নিজৰ স্বজনগোষ্ঠীটোৰ কাউন্সিলত চলি থকা মিচিং অট'নমাছ কাউন্সিলত চলি থকা দুৰ্নীতি অনিয়ম দীৰ্ঘদিনীয়া কেলেংকাৰী ৰনোজ পেগু ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াৰ ছত্ৰছায়াত চলি থকা ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে তেওঁ যুঁজি আছে তেওঁ শেহতীয়া এটা ভয়াৱহ কেলেংকাৰী তথ্য বিচাৰি অট'নমাছ কাউন্সিললৈ গৈছিল আৰু এখন কাগজ দিছিল যে আমাক এই তথ্যকেইটা লাগে আৰু সেই কাগজ দিয়াৰ পাছৰ পৰা তেওঁলৈ ব্যাপক ভাবুকি আহিছে আৰু সেই ভাবুকি দিয়া মানুহখিনিয়ে যিহেতু তেওঁলোকে নিজকে মিচিং জনগোষ্ঠীৰ অন্যতম এটা শক্তিশালী সংগঠন টাকাম মিচিং কৰিম কেবাঙৰ সদস্য বুলি নিজকে পৰিচয় দিয়ে আৰু যিহেতু মিচিং অট'নমাছ কাউন্সিলৰ দুৰ্নীতি আৰু আমাৰ সতীৰ্থগৰাকী এগৰাকী মিচিং যুৱক আৰু ঘটনাটো সংঘটিত হৈছে জোনাই অঞ্চলত মিচিং অধ্যুষিত এটা অঞ্চলত আৰু যিসকলে তেওঁ এই ঘটনাটোৰ লগত জড়িত নহ'বৰ কাৰণে ভাবুকি দি আছে তেওঁলোক আমাৰ অসমৰ থলুৱা মিচিং জনগোষ্ঠীৰ এটা জাতীয় সংগঠনৰ ব্যক্তি গতিকে আমি সততে ভাই ভাইৰ মাজত কাজিয়া বা এটা জনগোষ্ঠী এটা সংগঠন যিহেতু গোটেই ঘটনাটোৰ লগত জড়িত হৈ পৰিছে সেইকাৰণে আমি বিচাৰিছিলোঁ যে ঘটনাটো জোনাইতে মীমাংসা
নেতা হওক। সেইকাৰণে আমি বিচাৰিছিলোঁ যে এই ঘটনাটো আমাৰ মিচিং জনগোষ্ঠীয় ব্যক্তিসকলৰ মাজতে দুই পক্ষৰ মাজতে আলাপ আলোচনা হওক, এই ঘটনাটো বাহিৰলৈ যাব নালাগে, বা আমি যিসকল আমি মিচিং জনগোষ্ঠীৰ লোক নহয় আমি তাত হস্তক্ষেপ কৰি ঘটনাটো বেলেগ ফালে আমি নিবলৈ বিচৰা নাছিলোঁ। সেইকাৰণে আমি আমাৰ এগৰাকী কেন্দ্ৰীয় সমিতিৰ উপসভাপতিক এনেকুৱা ধৰণৰ জঘন্য আক্ৰমণ কৰাৰ পাছতো আমি কোনো ধৰণৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰা নাছিলোঁ বা আমি প্ৰত্যক্ষভাৱে প্ৰতিক্ৰিয়া দিয়া নাছিলোঁ। কিন্তু আমি দেখিলোঁ যে সেই অপৰাধী কেইজনক আমি নাম মেনশ্যন কৰি এজাহাৰ দিছিলোঁ, আমাৰ পৰিয়ালৰ তৰফৰ পৰা এজাহাৰ দিয়া হৈছিল। এই গোটেই নামখিনি আকাশ দাৰৰ পিছত আপোনালোকক আকাশ দলে ডাঙৰীয়া আপোনালোকক ক'ব, মই নামখিনি কৈ দিব বিচৰা নাই, যিহেতু আমাৰে ভাইসকলো তেওঁলোকৰ নামখিনি আকাশ দলে ডাঙৰীয়া ক'ব, মই তেওঁলোকৰ নামো ক'ব বিচৰা নাই। কিন্তু আমি দেখিলোঁ যে তেওঁলোকক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিছে। সেই নিৰ্দিষ্ট সংগঠনটোৰ গডফাদাৰ আমি সকলোৱে জানো, যাৰ হাতত সংগঠনটোৰ ৰিমট কণ্ট্ৰল আছে, ৰণোজ পেগু ডাঙৰীয়া, ভুৱন পেগু ডাঙৰীয়া তেওঁলোকক পোনপটীয়াকৈ ৰক্ষণাবেক্ষণ দিছে। আমি সেই সংগঠনটোৰ নেতাসকলক ক'ব বিচাৰিছোঁ কেন্দ্ৰীয় সমিতিৰ যে আপোনালোকে যদি নিজকে ভাবিছে যে মিচিং জনগোষ্ঠী আপোনালোক স্বয়ং অভিভাৱক, আপোনালোকৰ কথামতে মিচিং জনগোষ্ঠীৰ ব্যক্তিসকল উঠা বহা কৰিব, তেতিয়াহ'লে আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আজি সহস্ৰাধিক মিচিং জনগোষ্ঠীৰ লোক জড়িত হৈ আছে। সেয়া কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিকে ধৰি আমাৰ যিটো ৰাজনৈতিক দল ৰাইজৰ দলৰ লগত